দৰং জিলাৰ কুমাৰপাৰা যুৱক সংঘৰ উদ্যোগত ৰঙালী বিহু উদযাপন। অসমীয়া জনজীৱনৰ ঐক্য আৰু সংহতিৰ এনাজৰীৰে কুমাৰপাৰাবাসী ৰাইজে তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে। সোমবাৰে অনুষ্ঠিত কৰা মুকলি বিহু অনুষ্ঠানত অসম চৰকাৰৰ যুৱ লেখক সন্মানপ্ৰাপ্ত লেখক সাংবাদিক কমল কুমাৰে মঞ্চ উদ্বোধন কৰা এই অনুষ্ঠানত অসমৰ ভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক অলকা বৰুৱাই বন্তি প্ৰজ্বলন কৰা উক্ত অনুষ্ঠানত সাংবাদিক লেখিকা ডিম্পী ভৰালীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। মুকলি বিহু প্ৰতিযোগিতাৰ এই কাৰ্যসূচীত উন্নয়ন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নীলিক কুমাৰ, সম্পাদক কন্দৰ্প চহৰীয়া, জ্যোতি কুমাৰ সহ দৰং অঞ্চলৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কুমাৰপাৰা যুৱক সংঘৰ উদ্যোগত আয়োজিত এই 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ পৰা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ কুমাৰপাৰা যুৱক সংঘৰ দ্বাৰা আৰু সমগ্ৰ কুমাৰপাৰা গাঁওবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে এনেধৰণে ৰঙালী বিহু উৎসৱ উদযাপন হৈ আহিছে। এইবেলি আমাৰ 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন আমি গোটেই ৰাইজৰ সুন্দৰ সঁহাৰি পাইছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ 15টা বিহু দল আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ এগ্ৰিমেণ্ট হৈছে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ। আমি এই বিহুৰ বাকৰিত গায়কক নিবিচাৰি আমি বিহু দলসমূহক বিচৰাৰ একমাত্ৰ কাৰণ এটাই আছে। আমি আমাৰ অসমত এই বিহু দলসমূহক জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে বিহু দলসমূহক ছাপোৰ্ট কৰি যাব লাগিব। গতিকে আমি গায়কক যিমানখিনি টকা দিব লাগে সেই টকাখিনি যদি আমি বিহু দলসমূহক পৰিশোধ কৰিব পাৰোঁ, তেওঁলোকে যথেষ্ট কষ্ট কৰি সেই দলকেইটি জীয়াই ৰাখিছে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি সুবিধা হ'ব আৰু বিহু দলসমূহ জীয়াই থাকিলেহে আমাৰ অসমত অসমীয়া হিচাপে এটা চিনাকি থাকিব বা অসমীয়াৰ এটা সুন্দৰ সংস্কৃতি আমাৰ মাজত জীয়াই থাকিব। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ বিহু দলসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেকখন ৰঙালী বিহু সমিতিক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। দৰ্শনা বৰুৱা ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।